हेलो फ्रेंड्स JYOTIKAMIXYT মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে फ्रेंड्स আজি মই লৈ আহিছো এটা অকনমান ব্যতিক্ৰমী ভিডিও আপোনালোকেটো দেখি আছে মই কেনেকৈ স্ক্ৰিন প্ৰিন্টিং কৰা ফেব্ৰিক প্ৰিন্টিং কৰা ৰিবন সিলাই কৰা ব্লক প্ৰিন্টিং কৰা বা বিভিন্ন ধৰণৰ চাদৰ মেখেলাৰ ভিডিও আপোনালোকে দেখি আহিছে তাৰ আগতে মই আৰ্ট এণ্ড ক্ৰাফটৰ ভিডিও কন্টিনিউ দি আছিল মোৰ যদি প্লেলিষ্টলৈ যে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ ক্ৰাফটৰ কাম এশতকৈ বেছি ক্ৰাফটৰ কামৰ ভিডিও আছে আপোনালোকে চালে গম পাব সানডে স্পেশাল হলে বিভিন্ন ধৰণৰ ভিডিও দি আহিছো আৰু বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া চাদৰ মেখেলা আপোনালোকৰ মাজলৈ লৈ আহিছো আজি লৈ আহিছো আপোনালোকে থাম্বনেল দেখি গম পাইছে সাবুন ঘৰতে কেনেকৈ সহজতে বনাইছো তাৰ এটি ভিডিও লৈ আহিছো আসলতে ফ্ৰেন্ড সাবুন বনাব সকলোৱে জানে কিন্তু মইনো কি পদ্ধতিৰে বনালো বা কি ব্যৱহাৰ কৰিছো তাকে লৈ পেলে অকনমান আহিছো যেহেতু দেওবাৰে অকনমান ব্যতিক্ৰমী ভিডিও এটা দি আপোনালোকে জানে হে আজি লৈ আহিছো আপোনালোকে মোৰ বিভিন্ন ধৰণৰ পেইন্টিং সমূহ দেখি আহিছে মই আগতে আপোনালোকক দেখুৱাইছো বিভিন্ন সময়ত কৰা পেইন্টিং ক্ৰাফট ৱৰ্ক পেলনীয়া সামগ্ৰীৰে কৰা বিভিন্ন ধৰণৰ কাম মোৰ আলমাৰীত ভৰি আছে এই কামসমূহ মই নিজ হাতেৰে কৰা আৰু এই কামসমূহৰ ভিডিও আপোনালোকক দি ৰাখিছো নিশ্চয় আপোনালোকে নতুন সকলে হয়তো নাইছোৱা যি সকল মোৰ পুৰণা ভিউৱাৰ্ছ তেওঁলোকে আগৰ পৰাই মোৰ ভিডিও চাই আহিছে আৰু এনেকৈ মই বিভিন্ন ধৰণৰ পেইন্টিংও কৰো পেলনীয়া সামগ্ৰীত কাম কৰো আপোনালোকে জানে আৰু এই কামসমূহ যদিও দি থাকো কেতিয়াবা বেলেগ কিছুমান কাম কৰিবলৈ মন যায় হে আসলতে আজি ভিডিওটো লৈ আহিলো আৰু এই পেইন্টিং সমূহ মই বিভিন্ন সময়ত কৰি আহিছো আৰু বিভিন্ন পেলনীয়া সামগ্ৰীৰে কৰা কামেৰে মই ৰাখি থৈছো ঘৰখন এনেকৈ বহুতে আহি ভিডিও কৰিছে আপোনালোকে দেখিছে আজি লৈ আহিছো আপোনালোকৰ বাবে এইবোৰ সব পেলনীয়া বস্তুৱে বনোৱা আৰু কিছুমান কাঠত বনোৱা কিছুমান কেনভাছত কৰা পেইন্টিং আৰু এনেকৈ আছে ভিডিওসমূহ আপোনালোকে চাব যদি নাইছো আপোনালোকে প্লেলিষ্ট গলে গম পাব মই কিমান ধৰণৰ কি কাম কৰি থৈছো আজি লৈ আহিছো এটি সুন্দৰ সাবুন কেনেকৈ ঘৰতে বনাব পাৰো যেহেতু গৰম দিন নিম আৰু হালধিৰে বনোৱা এবিধ সাবুন লৈ আপোনালোকৰ ওচৰলৈ আহিছো বহুতে জানে মই কৈছোৱে তেওঁলোকে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ভিডিও দি আহিছে সাবুনৰ আপোনালোকে দেখিছে কবিতা বৰা ভ্লগছ তেওঁ ধুনীয়া ধুনীয়া সাবুন বনায় আৰু বিভিন্ন জনে মনালিসা এনেকে বিভিন্ন সাবুন বনাই আহিছে দেখি আহিছো মোৰো বনাবলৈ মন গৈছিল মই আগতেও দেখুৱাইছো মই বনোৱা সাবুন আপেল ডালিম এনেকে দি পেলেও বনাইছিলো আজি এ চাকচোন নিম আৰু হালধি ললো আৰু নিম আৰু হালধিখিনি বৰ ধুনীয়াকৈ ধুই লৈছো ধুই লোৱাৰ পিছতে মিক্সিৰ জাৰ এটাত লৈ পেলে ধুনীয়াকৈ পিছি লম আৰু যেহেতু গৰম দিন নিম আৰু হালধি খুবেই উপকাৰী নহয়নে ছালৰ বাবে আৰু এই নিম হালধিখিনি ধুনীয়াকৈ মিক্সিত পিছি তাৰ পিছত ইয়াৰ পৰা মানে চাকি লম ৰসখিনিৰ কাৰণে এয়া পিছি ললো পুৰাকে পিছা নাই আৰু ৰসখিনি ওলাই গল যেহেতু এনেকৈ চালনী এখনত মানে ডাঙৰ চাকনি এখনত চাকি ললো এয়া ধুনীয়াকৈ ৰসখিনি ওলাই গল এখিনি নেচাৰেল হয় আৰু এয়া সবে জানে সাবুন বনাবলৈ সকলোৱে জানে যি সকলে নেজানে তেওঁলোকৰ বাবে এই ভিডিওটো আৰু এই সবেসমূহ সৰু সৰুকৈ কাটি ললে খুব সুন্দৰকৈ সাবুন হয় আগতে মই আপোনাক দেখুৱাইছো আপেল আৰু ডালিম দি পেলাই বনোৱা সাবুন দেখুৱাইছো গাজৰৰ সাবুন দেখুৱাইছো এনেকৈ বিভিন্ন ধৰণৰ সাবুন বনোৱা নিশ্চয় আপোনালোকৰ মনত আছে নহয় না কিন্তু মই বৰ ডাঙৰকে দেখুৱাই থকা নাই যেহেতু সবে জানে বিলাহী বিট গাজৰ আৰু কমলা দি বনোৱা সাবুন খুব ধুনীয়া হৈছিল সাবুনখিনি আৰু ব্যৱহাৰ কৰি আছো আৰু সুন্দৰ ৰিজাল্টটো পাইছো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো ডালিমেদিও বনাইছিলো আপেল দি বনাইছিলো আৰু এনেকৈ অলপমান গেছত তলত কেৰাহী এটাত গৰম কৰি সকলোৱে জানে তথাপি কৈ দিছো ওপৰ সবেজখিনি এনেকৈ মিহিকৈ দিয়াৰ পিছত গলাবলৈ সহজ হয় আৰু তাতে এসেনশিয়েল অইল ব্যৱহাৰ কৰিছো লেভেণ্ডাৰৰ মই দেখুৱাই থকা নাই আগৰ ভিডিওত ধুনীয়াকৈ দেখুৱাইছো কেনেকৈ সাবুন বনাও আৰু সেইখিনি গলাৰ পিছত আমি যেটো নেচাৰেল বস্তু আমি লৈছিলো সেই নেচাৰেল গাজৰ দি বনোৱা সাবুন সেই নিম আৰু হালধিখিনি গুৰি মানে যিখিনি মিশ্ৰণ আমি পাইছিলো সেইখিনি সিলিকনত ঢালি দিছিলো আৰু কিমান সুন্দৰ সাবুন হৈছিল চাকচোন সঁচাকৈ ভাল ৰিজাল্ট পাইছো ভাবিলো ইউটিউবতে শেয়াৰ কৰি থওঁ যি সকলে নেজানে বা যি সকলে ভাবিছে নিম আৰু হালধি ভাল হ'ব জানো কিন্তু মই কৈছো খুবেই ভাল আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে ৰংটো হালধি দিয়াৰ কাৰণে অকন এনেকুৱা হৈছে হালধি আৰু নিমটো আমাৰ ছালৰ বাবে খুবেই ভাল আপোনালোকে জানে আৰু সঁচাকৈ ইয়াৰ পৰা সুফল পাইছো চাকচোন কবিতাই মোলৈ গিফটত লৈ আহিছিল আৰু তেওঁলোক অশেষ ধন্যবাদ ইমান ধুনীয়া সাবুন দিয়াৰ কাৰণে গাখীৰেৰো পিঠাগুৰি সাবুন এটা
মাটিমাহ আৰু হালধিৰ চাবোন আৰু অশেষ ধন্যবাদ তোমালৈ আৰু এই ভিডিঅ'টোৰ যোগেদি তেওঁলৈ ধন্যবাদ জনাইছোঁ আৰু মই বনোৱা চাবোনখিনিও সঁচাকৈ বহুত ভাল ফল পাইছোঁ কৈছোঁৱে আজিলৈ আহিছোঁ ইমান সময় মোৰ ভিডিঅ' চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ বাই বাই